বহুত ভাল লাগিছে ভগৱানৰ আশীৰ্বাদৰ ঈশ্বৰৰ আশীৰ্বাদ আছে 2 দিন আগত ছোৱালীৰ বিয়া হ'ল 1 বছৰ আগতে আমাৰ যোগেশজী শাস্ত্ৰী ধৰ্ম জাগৰণ সমন্বয় সমিতিৰ মোক আগ্ৰহ কৰিলে যে এনেকুৱা কিবা এটা আমালোকে কৰিব পাৰোঁ নেকি যে ফাইনেন্সিয়েলি অলপ উইক আছে ইহঁতৰ কিবা কাৰণত বিয়া পাতিবলৈ দিগদাৰ পায় তেতিয়া কথা আলোচনা হ'ল তাৰ পাছত মই ক'লোঁ নিশ্চয় এটা ছোৱালী বিয়া হ'ব তাৰ উন্নতি ৰাখি যদি আৰু 21জন ফাইনেন্সিয়েলি পৰিয়ালক আমালোকে যদি কৰিব পাৰোঁ তো তাৰ ভগৱানৰ এটা আশীৰ্বাদ ঈশ্বৰ এটা মানে চান্স দিছে এইটো কাৰণে তো সেইকাৰণে আগবাঢ়িলোঁ আজি খুব মন আনন্দিত খুব ভাল লাগিছে আৰু সেইটোৱে ক'ব পাৰোঁ যে মানুহবিলাক আৰু আগবাঢ়ক এইকাৰণে যে এনেকুৱা কিবা ফাইনেন্সিয়েলি যাক দুখ হয় তেওঁ সহায় হ'ব পাৰে আজি 21 যোৰা আছে 21 যোৰা আৰু আমাৰ ডিব্ৰুগড় অঞ্চলৰ চাহ বাগানৰে মেইনলি অঞ্চলৰ আছে আপোনাৰ বৰবৰুৱা হ'ল আমাৰ ডিকমৰ পৰা আছে জমিৰাৰ পৰা আছে চব মিলাই কিনে আমাৰ এই 4-5 অঞ্চলৰ ডিব্ৰুগড় অঞ্চলৰ যোৰা আছে আমাৰ লগত আমাৰ যোগেশজী শাস্ত্ৰী আছে এওঁৰ গাইডেন্সত এওঁৰ প্ৰেৰণাত মানে আমালোকে ধৰ্ম জাগৰণ মঞ্চৰ সমন্বয়ৰ তেওঁৰ দায়িত্ব আছে অসম প্ৰান্তৰ তেওঁৰ ডাইৰেকশ্যনতে এইটো কাম হ'ল তেওঁক মই আজি ধন্যবাদ দিছোঁ যে মোক এটা চান্স এটা দিলে ইমান ডাঙৰ এটা চান্সটো মোক দিয়াৰ কাৰণে মই তেওঁক ধন্যবাদ দিছোঁ